নমস্কাৰ দৰ্শক সকল LibreOffice Drawৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো মূলগতভাৱে লেয়াৰ্স আৰু পাসওয়াৰ্ড এনক্ৰিপশন PDF এই টিউটৰিয়েলত আপোনালোকে লেয়াৰৰ বুনিয়াদী জ্ঞান শিকিব আপোনালোকে ড্ৰ ফাইল এটা কেনেকৈ সুৰক্ষা দিব লাগে তাৰ বিষয়ে শিকিব পাসওয়াৰ্ড এনক্ৰিপশন ব্যৱহাৰ কৰি এইটো PDF হিচাপে পঠিওৱা ইয়াত আমি আমাৰ অপাৰেটিং সিস্টেম হিচাপে উবুন্টু লিনাক্স ভাৰ্সন 1004 আৰু LibreOffice Suite ভাৰ্সন 334 ব্যৱহাৰ কৰি আছো root map ফাইলটো খোলা যাওক স্তৰবোৰনো কি স্তৰবোৰ হৈছে এখনৰ ওপৰত আন এখন থকা স্বচ্ছ চাদৰ প্ৰত্যেক ড্ৰ ফাইলৰে তিনিটা স্তৰ থাকে লেআউট স্তৰটো নিজে নিজে দেখা দিয়ে ইয়াতেই যত আমি আমাৰ প্ৰায়ভাগ চিত্ৰ তৈয়াৰ কৰো কন্ট্ৰোল স্তৰটো পৰিচালনা কৰা উপাদানবোৰ সংৰক্ষণ কৰে যেনে সুইচবোৰ আৰু গঠনবোৰ ডাইমেনশ্যনছ স্তৰটো জটিল চিত্ৰৰ বাবে পৰিধি ৰেখা নতুবা জোখমাপৰ ৰেখা বৰ্ণনা কৰে উদাহৰণস্বৰূপে এটা ঘৰৰ চিত্ৰ বেৰৰ সঠিক জোখমাপ বিজুলী ওয়্যাৰিঙৰ স্থিতি আৰু এনে ধৰণৰ বিভিন্ন বস্তুৰে গঠিত হয় তিনিখন মেপ প্ৰিন্ট কৰা হওক যিয়ে ঘৰৰ পৰা স্কুললৈ ৰাস্তা দেখাব সেইবোৰক মেপ 1 মেপ 2 আৰু মেপ 3 বুলি কোৱা যাওক মেপ 1 এ ঠাইখিনিৰ আটাইবোৰ মাটি সীমা দেখাব মেপ 2ত ৰড দুটা ষ্টেডিয়ামখন আৰু কমাৰ্চিয়েল কমপ্লেক্সটোৰ বাহিৰে আটাইবোৰ বস্তু দেখুৱা যাওক মেপ 3ত বাগিচাখনৰ বাহিৰে আটাইবোৰ বস্তু দেখুৱা যাওক আমি এইবোৰ দেখাবৰ বাবে তিনিখন পৃথক মেপ তৈয়াৰ কৰাটো আৱশ্যক নেকি নহয় ড্ৰয়ে স্তৰৰ সহায়ত ইয়াৰ সমাধান আগবঢ়াব এই ধৰণে বহুত স্তৰৰ তথ্যৰ সৈতে মাত্ৰ এখন মেপ ফাইল হ'ব পাৰে এটা ড্ৰ পৃষ্ঠা ব্যৱহাৰ কৰি আমি স্তৰৰ সংযোগ প্ৰিন্ট কৰিব পাৰো নতুবা দেখাব পাৰো ৰুট মেপত কিছুমান স্তৰ যোগ কৰা যাওক লেআউট স্তৰত ক্লিক কৰক সোফালে ক্লিক কৰক আৰু ইনচাৰ্ট লেয়াৰত ক্লিক কৰক ইনচাৰ্ট লেয়াৰ ডায়লগ বক্স দেখা পোৱা যাব নাম থকা ঠাইখিনিত লেয়াৰ 4 লিখক আপোনালোকে যিকোনো শীৰ্ষনাম আৰু বৰ্ণনা যোগ দিব পাৰে যিটো আপোনালোকৰ চিত্ৰৰ বাবে প্ৰাসংগিক হয় ভিজিবল আৰু প্ৰিন্টেবল বক্স কেইটা পৰীক্ষা কৰক ডায়লগ বক্স নোহোৱা কৰিবলৈ OKত ক্লিক কৰক লেআউট লেয়াৰত আকৌ এবাৰ ক্লিক কৰক ড্ৰ পৃষ্ঠাত মেপ নিৰ্বাচন কৰক আৰু ইয়াক গ্ৰুপ মুক্ত কৰক এতিয়া নিজৰাবোৰ নিৰ্বাচন কৰা যাওক Shift key দবাওক আৰু ষ্টেডিয়াম আৰু কমাৰ্চিয়েল কমপ্লেক্স নিৰ্বাচন কৰক তাৰ পিছত সো ক্লিক কৰক আৰু কাট নিৰ্বাচন কৰক তাৰ পিছত লেয়াৰ 4 স্তৰত ক্লিক কৰক আৰু হিহতক লগাই দিয়ক লেআউট লেয়াৰত থকাৰ দৰে একে দিশত হেবোৰ লগোৱা গৈছে লেয়াৰ 4ত আকৌ এবাৰ ক্লিক কৰক কনটেক্সট মেনুখন দেখাবলৈ সোফালে ক্লিক কৰক আৰু মডিফাই লেয়াৰ নিৰ্বাচন কৰক মডিফাই লেয়াৰ ডায়লগ বক্স দেখা পোৱা যাব বক্সটো পৰীক্ষামুক্ত কৰক OKত ক্লিক কৰক লেয়াৰ 4 বস্তুবোৰ এতিয়া আৰু দেখা পোৱা নাযাব বস্তুবোৰ শাৰীৰিকভাৱে উপস্থিত আছে কিন্তু দেখা পোৱা যোৱা নাই লেআউট লেয়াৰত ক্লিক কৰক যদি টেব দেখা পোৱা যোৱা নাই তেতিয়াহলে বাওঁফালৰ এৰো বাটনটো ক্লিক কৰক যেতিয়ালৈকে লেআউট লেয়াৰটো দেখা পোৱা নাযায় আমি আমাৰ মেপ 2 পালো একে ধৰণে আমি মেপ 3 বনাব পাৰো এই টিউটৰিয়েলটো ৰখোৱা যাওক আৰু এই কামটো কৰক ঘৰৰ পৰা স্কুল কেম্পাছলৈ দুটা ৰাস্তা বনোৱা যাওক ৰুট মেপত চিত্ৰত প্ৰত্যেক ৰাস্তাটো বেলেগ বেলেগ লেয়াৰত সজাওক যাতে সেইবোৰ প্ৰত্যেক এটা ৰাস্তা দেখাই দুখন বেলেগ মেপ হিচাপে প্ৰিন্ট হয় ফাইলটো PDF হিচাপে কেনেকৈ বাহিৰ কৰা যায় তাক শিকো আহক আৰু পাসওয়াৰ্ডে আমাৰ ড্ৰ ফাইল কেনেকৈ সুৰক্ষা দিয়ে প্ৰথমতে ড্ৰ ফাইল ৰুট মেপ PDF হিচাপে সংৰক্ষণ কৰা যাওক মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু এক্সপোৰ্ট এজ PDFত ক্লিক কৰক PDF ডায়লগ বক্স দেখা পোৱা যাব প্ৰথমতে জেনাৰেল অপচনবোৰ সংস্থাপন কৰা যাওক জেনাৰেল টেবত ক্লিক কৰক ৰেঞ্জৰ ভিতৰত আমাক অল নিৰ্বাচন কৰিব দিয়ক কাৰণ আমি ড্ৰ ফাইলত থকা আটাইবোৰ পৃষ্ঠা PDFলৈ পৰিৱৰ্তন কৰি আছো ইমেজৰ ভিতৰত আমি JPEG কম্প্ৰেছন নিৰ্বাচন কৰিম এইটো সকলোতকৈ সাধাৰণ গঠন হয় যিটো কম্প্ৰেছনৰ বাবে ব্যৱহাৰ হয় পাছত ইনিশিয়েল ভিউ টেবত ক্লিক কৰক আমি ডায়লগ বক্সত দেখুৱা ডিফল্ট ভ্যালু ৰাখিম এতিয়া লিংক টেবত ক্লিক কৰক আমি ড্ৰ ফাইলত লিংকবোৰ স্থাপিত কৰিম আকৌ লিংকছৰ বাবে সংস্থাপন কৰা ডিফল্ট ভ্যালু ৰখা যাওক
এতিয়া এটা পাসওয়ার্ড নিয়োগ কৰা যাওক পিডিএফৰ নথিপত্ৰবোৰ সুৰক্ষিত ৰাখিবলৈ এইটো কৰিবলৈ সিকিউৰিটি ট্যাবত ক্লিক কৰক সেট ওপেন পাসওয়ার্ড বাটনত ক্লিক কৰক সেট ওপেন পাসওয়ার্ড ডায়লগ বক্স দেখা পোৱা যাব পাসওয়ার্ডৰ ঠাইখিনিৰ আপোনালোকে যিকোনো পাসওয়ার্ড টাইপ কৰক যাৰ সৈতে আপোনালোকে আপোনালোকৰ ফাইল সুৰক্ষিত কৰিব পাৰে মই মোৰ পাসওয়ার্ড protect101 হিচাপে সংস্থাপন কৰিম কনফাৰ্ম ঠাইত মই মোৰ পাসওয়ার্ডটো protect101 হিচাপে পুনঃ লিখিম পাছত দস্তাবেজ উন্নতি নতুবা প্ৰিন্ট কৰিবলৈ অনুমতি প্ৰদানৰ পাসওয়ার্ডটো সংস্থাপন কৰা যাওক সেট পাৰমিশন পাসওয়ার্ড বাটনত ক্লিক কৰক পাসওয়ার্ডৰ ঠাইত আপোনালোকৰ পছন্দমতে পাসওয়ার্ড টাইপ কৰক মই protect again 0 টাইপ কৰিম কনফাৰ্মৰ ঠাইত মই protect again 0 পাসওয়ার্ডটো পুনঃ টাইপ কৰিম আৰু ওকেত ক্লিক কৰিম প্ৰিন্ট আৰু পৰিবৰ্তন কৰাৰ বাবে থকা অনুমোদন এতিয়া সক্ৰিয় হৈছে এটো সদায় ভাল অভ্যাস হয় পাসওয়ার্ড সংস্থাপন কৰা সৰ্বনিম্ন 6টা বৰ্ণমালাৰ সৈতে নম্বৰ আৰু বিশেষ বৰ্ণমালাক অন্তৰ্ভুক্ত কৰি প্ৰিন্টিংৰ ভিতৰত not permitted অপশনটো নিৰ্বাচন কৰক পিডিএফটো মাত্ৰ যদি শুদ্ধ পাসওয়ার্ড যোগান ধৰা যায় তেতিয়াহে প্ৰিন্ট কৰিব পৰা যাব অন্যথা এইটো প্ৰিন্ট কৰিব পৰা নাযাব চেঞ্জেছৰ ভিতৰত not permitted অপশনটো নিৰ্বাচন কৰক পাসওয়ার্ডটো মাত্ৰ শুদ্ধ পাসওয়ার্ড যোগান ধৰিলেহে সংস্কৰণ কৰিব পৰা যাব অন্যথা উন্নতি সাধন কৰিব পৰা নাযাব এতিয়া ওপৰত থকা এক্সপোৰ্ট বাটনটোত ক্লিক কৰা যাওক এক্সপোৰ্ট ডায়লগ বক্স দেখা গৈছে বাওফালৰ নাম সূচীৰ পৰা প্লেসেছৰ ভিতৰত আপোনালোকে আপোনালোকৰ ফাইল য'ত সেভ কৰিব বিচাৰে তাৰ ঠাইখিনিত ক্লিক কৰক মই ডেস্কটপ নিৰ্বাচন কৰিম ফাইল টাইপৰ ভিতৰত পিডিএফত ক্লিক কৰক পোৰ্টেবল ডকুমেন্ট ফৰমেট আৰু সেভ বাটনত ক্লিক কৰক ড্ৰ ফাইলটো পিডিএফ ফাইললৈ পৰিৱৰ্তন কৰা হৈছে আৰু ডেস্কটপত সংৰক্ষণ কৰা হৈছে এতিয়া ডেস্কটপলৈ ঘূৰি যোৱা যাওক ডেস্কটপত ক্লিক কৰক root map pdf ফাইলত দুবাৰ ক্লিক কৰক এন্টাৰ পাসওয়ার্ড ডায়লগ বক্স খোল খাব পাসওয়ার্ড ঠাইখিনিত protect111 ভুল পাসওয়ার্ড টাইপ কৰা যাওক আনলক ডকুমেন্ট বাটনত ক্লিক কৰক আপোনালোকে লক্ষ্য কৰিব যে পাসওয়ার্ড ঠাইখিনি মুকলি হৈছে আৰু আমি আকৌ এবাৰ পাসওয়ার্ডটো ভৰাবলৈ উত্তেজিত হৈছো পাসওয়ার্ডৰ ঠাইখিনিত protect101 শুদ্ধ পাসওয়ার্ডটো টাইপ কৰা যাওক আনলক ডকুমেন্ট বাটনত ক্লিক কৰক পিডিএফ ফাইল খোল খাব আমি আমাৰ ড্ৰ ফাইল পিডিএফলৈ পৰিৱৰ্তন কৰিছো আৰু সফলভাৱে ইয়াক পাসওয়াৰ্ড সুৰক্ষিত কৰিছো ই আমাক এই টিউটৰিয়েলটো শেষলৈ টানি আনিছে ইয়াত আমি লেয়াৰৰ মূল শিকিছো ড্ৰ ফাইল এটা কেনেকৈ পিডিএফলৈ পৰিৱৰ্তন কৰিব পাৰি শিকিছো পাসওয়াৰ্ড এনক্ৰিপশন ব্যৱহাৰ কৰি এইটো কেনেকৈ সুৰক্ষা কৰিব পাৰি ইয়াত আপোনালোকৰ কাৰণে এটা কাম আছে root map ফাইলৰ অন্য এটা পিডিএফ তৈয়াৰ কৰক পিডিএফ ডায়লগ বক্সত ইনিশিয়েল ভিউ অপশনটো পৰিৱৰ্তন কৰক কি ঘটিছে লক্ষ্য কৰক ইউজাৰ ইন্টাৰফেস সকলো অপশনবোৰ নিৰীক্ষণ কৰক পাৰমিশন পাসওয়াৰ্ড সংস্থাপন কৰক এই পিডিএফটো প্ৰিন্ট কৰক তলৰ লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সংক্ষিপ্তকৰণ হয় যদি আপোনালোকৰ ভাল সিগনেল নাই আপোনালোকে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টিমে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কাৰ্যশালা আয়োজন কৰে যিবোৰে অনলাইন পৰীক্ষা উত্তীৰ্ণ কৰে তেখেতলোকক চাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org ঠিকনালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে এজন শিক্ষকৰ বক্তৃতা এটা অংশ এইটো শিক্ষাৰ ওপৰত থকা নেশ্যনেল মিছন দ্বাৰা সমৰ্থিত আইচিটি এমএচআৰডিৰ ভাৰত চৰকাৰৰ জৰিয়তে এই মিছনৰ ওপৰত অধিক তথ্য spoken-tutorial.org/nmeict-intro উপলব্ধ আছে এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ